ছোৱালী সন্তান হয় ক্লাছ 12ত আমি যিটো মেছেজ পাইছোঁ হোৱাটছএপত এইটো মেছেজ পাইছোঁ মেছেজটোৱে আমাক যথেষ্ট চিন্তিত কৰিছে আৰু মই ভাবোঁ সকলো অভিভাৱকে চিন্তিত কৰি থৈ দিব কাৰণ ডিছএফিলিয়েট হৈ যোৱাৰ পিছত ক্লাছ 12ৰ ষ্টুডেণ্ট এজনে পিছত পৰীক্ষা পাতি কেনেকৈ দিব এটা ভৱিষ্যতে তেওঁলোকৰ কেৰিয়াৰটো কেনেকৈ কৰিব সেই চিন্তিত হ'ব কিন্তু আমি অভিভাৱক হিচাপে আমি যথেষ্ট চিন্তিত হৈছোঁ মোৰ মতে এইটো একো চিন্তা কৰিবলগা কথা নহয় এতিয়া ডিএফিলেশ্যনটো হৈছে CBSE এটা টেম্পৰেৰী কিবা এটা ইছ্যু পাইছে সেইকাৰণে ডিএফিলেশ্যনৰ কামটো কৰিছে কিন্তু ডিএফিলেশ্যন যদি কৰিছে ৰিএফিলেশ্যনৰ প্ৰভিজন থাকে আৰু আমি সেই ৰিএফিলেশ্যনৰ প্ৰভিজনবোৰ আমি অলৰেডি CBSE লগত টেক আপ কৰিছোঁ কি আমি ষ্টেপছ ল'ব লাগে কি ষ্টেপছ ল'ব নালাগে কোৰ্টৰ পৰাও ষ্টে আনিব পাৰি চ' এপিলেট অথৰিটিও আছে চ' বহুত কিছুমান প্ৰভিজনছ আছে ইনফেক্ট মই আমাৰ যোনবোৰ ষ্টুডেণ্টছ আছে বা পেৰেণ্টছ আছে তাহাঁতকো এইটো মই এটা সান্তনা দিব খুজিছোঁ যে যাৰ 10 আৰু 12ত অলৰেডি নাম ৰেজিষ্টাৰ্ড আছে তাহাঁতে এটা এক্সাম দিব পাৰিব আৰু একো প্ৰব্লেম নহয় তাহাঁতৰ প্ৰব্লেমটো ডিএফিলেশ্যনৰ আমাৰ এটা জেগাতে হৈছে